আজিৰ মিনি ব্লগটো ঘৰৰ পৰাই আৰম্ভ কৰিছোঁ। ৰাতিপুৱাই পাপাই খাবলৈ দিলে এইবিধ বস্তু, হালধিৰ ৰস। খাবলৈ অকণমান বেয়া লাগে, পিছে ইয়াৰ বহুত উপকাৰিতা আছে। এইফালে আমাৰ এই টিকলাটোক চাওকচোন, এনেই খুব উৎপাত কৰি থাকে, পিছে আজি আকৌ লাজ কৰি আছে। বহুদিনৰ পিছত মোক পাই যে, সেইকাৰণেই চাগে। মই আকৌ পাপাই বনোৱা দালি ভাজি খাই বহুত ভাল পাওঁ। সেইকাৰণে এয়া দুপৰীয়া সাজত পাপাই ঢেৰ কিবাকিবি বনাইছে। ইমান দিনৰ মূৰত জীয়েক ঘৰলৈ আহে, বনাবতো লাগিবই, নহয় জানো? খাই বৈ আকৌ অকণমান দোকানত বহিলোগৈ। আমাৰ দোকানখন আকৌ ঘৰৰ সন্মুখতেই আছে। আমাৰ ইয়াতে আকৌ কাপোৰো আছে দেই। যিকোনো ধৰণৰ কাপোৰ হ'লচেল ৰেটত পাবলৈ মোক কণ্টেক্ট কৰিব পাৰে। লগতে হোম ডেলিভাৰীও এভেইলেবল আছে। কাপোৰবোৰ দেখুৱাই মই এটা লং ভ্লগো আপলোড কৰিম। এবাৰ চেক কৰিবচোন, আৰু যদিহে পচন্দ হয় অৰ্ডাৰ কৰিবলৈ মোক কমেণ্ট এটা কৰি দিব। আৰু এইখন চাওকচোন, আজি কাপোৰ ঠিক কৰি থাকোঁতে কি পালোঁ। এইখন মোক সৰুতে জেঠাই নিজৰ হাতেৰে গুঠি দিছিলে। নামটো পিছে কি আছিল পাহৰিলোঁ। বাৰু আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। আজিলৈ বাই।